গৰাখহনীয়াৰ কালৰূপত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে নৈপৰীয়া ৰাইজ। নৈ পাৰত বহি মূৰে কপালে হাত দি আতংকিত হৈ পৰিছে জনতা। বিঘাই বিঘাই মাটি খহাই নিছে দুধনৈ কৃষ্ণা নৈ খহনীয়াই। ঘৰৰ ভেটি ৰক্ষাৰ বাবে ওলাই আহিবলৈ বাধ্য হৈছে ৰাইজ। গোৱালপাৰা জিলাৰ সূৰ্যগিৰি পঞ্চায়তৰ অন্তৰ্গত ডাকাই দলৰ নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ। দীৰ্ঘদিনে ভুগি অহা খহনীয়া সমস্যাই এতিয়া চৰম সীমা পোৱাত আতংকিত হৈ উঠিছে ডাকাই দলৰ নৈপাৰত বসবাস কৰা সাধাৰণ দৰিদ্ৰ ৰাইজ। গাঁওখনৰ মূল পথছোৱা দুধনৈ কৃষ্ণাই নৈৰ বুকুত জাহ যোৱাৰ পাছত এতিয়া ক্ৰমাৎ ঘৰ বাৰীৰ প্ৰতি সৃষ্টি কৰিছে তীব্ৰ ভাবুকিৰ। লক্ষণীয় বিষয়টো হ'ল যে কেইবছৰমান পূৰ্বে বহু আবেদন নিবেদনৰ পাছত উক্ত অঞ্চলটোৰ কিছু কিছু অঞ্চলত চৰকাৰী আঁচনিৰ দ্বাৰা বোল্ডাৰেৰে খহনীয়া ৰোধৰ চেষ্টা চলায় যদিও সেয়াও নৈখনে ইতিমধ্যে খহাই নিয়ে, যাৰ ফলত বিপদ বাঢ়ি আহিছে ৰাইজৰ। ধুবুৰী লোকসভাৰ অন্তৰ্গত গাঁওখনৰ ৰাইজৰ সাংসদ ৰকিবুল হুছেইনলৈ কাতৰ আহ্বান যিকোনো প্ৰকাৰে খহনীয়াৰ পৰা গাঁওখনক ৰক্ষা কৰাৰ। হয়, আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোকে দেখিবলৈ পাইছে আমি এতিয়া আছোঁ ডাকাই দল শনিবাৰী বজাৰৰ পূবফালে 300 মিটাৰমান পূবফালে, আৰু ডাকাই দল জামে মছজিদ যিটো আছে আমাৰ ডাকাই দল জামে মছজিদ তাৰ 200 মিটাৰমান উত্তৰে যিটো নদীৰ পাৰ ঘাট আছে, সেইটো যিটো এসপ্তাহৰ পৰা যিটো নেৰানেপেৰা বৰষুণ দি আছে, যাৰ ফলত দুধনৈ কৃষ্ণাই নদীত যিটো ঢল বা হয়তো যিখিনি আমাৰ নদী বাৰণী পানীয়ে আমাৰ নদীৰ পাৰত বিস্তৰ মানে ক্ষতি সাধন কৰি আছে। গৰাখহনীয়াৰ কবলত ইতিমধ্যে 2-3 বিঘা মাটি হয়তো মাটিৰ তল গৈছে, পানীৰ বুৰ গৈছে। আমাৰ বহুতো গছ গছনি নদীত উটি গৈছে। যে এইখিনিয়ে মই চৰকাৰক আহ্বান জনাওঁ যাতে আমাৰ এই যি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কিবা যদি প্ৰাথমিক ব্যৱস্থা লয় আমি সুখী হ'ম। আমাৰ বিভাগীয় পঞ্চায়ত তথা গ্ৰাম্য উন্নয়ন মন্ত্ৰী আমাৰ মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া আৰু লগতে আমাৰ শ্ৰী সূৰ্যগিৰি পঞ্চায়তৰ যিখিনি নৱনিৰ্বাচিত আমাৰ যিখিনি সদস্য, সেইখিনিও যাতে অলপমান কিবা চৰকাৰৰ লগত যোগাযোগ কৰি যাতে কিবা প্ৰাথমিক ব্যৱস্থা লোৱাৰ কাৰণে চৰকাৰক হয়তো দিহা পৰামৰ্শ বা যিখিনি কাৰ্যাৱলী সেইখিনি যাতে তেওঁলোকে সহায় সহযোগিতা আগবঢ়ায়। আৰু লগতে হয়, আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া সাংসদো আছে, লগতে আমাৰ জিলা প্ৰশাসন তথা অসম চৰকাৰক আমি অনুৰোধ জনাওঁ যাতে আমাৰ এই যিটো গৰাখহনীয়াৰ কবলত পৰি যিখিনি আমাৰ গাঁৱৰ বিস্তৰ ক্ষতিসাধন হ'বলৈ লৈছে, আৰু লগতে আমাৰ ৰাইজ ডাকাই দলবাসী ৰাইজ মানে বৰকৈ আতংকিত হৈ আছে। কেতিয়া ৰাতিৰ ভিতৰতে এই গৰাখহনীয়াৰ কবলত ঘৰখিনি উঠি যায় তেওঁলোকে আতংকিত আছে। গতিকে চৰকাৰ তথা আমাৰ বিভাগীয় মন্ত্ৰীসকলক মই অনুৰোধ জনাওঁ যাতে এই বিষয়ে আহি জাগাখিনি পৰিদৰ্শন কৰি যদি যি ব্যৱস্থা লোৱা যায় তাৰ বাবে মই আহ্বান জনালোঁ তথা অনুৰোধ জনালোঁ। মই আমাৰ পৰিতাপৰ বিষয়ে যে আমাৰ 3-4টা ট্ৰাম্প MLA বিধায়ক পাৰ হৈ গ'ল। আমাৰ এই গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্যগিৰি অঞ্চলত যিটো আপোনাৰ পঞ্চায়তৰ অন্তৰ্গত আমাৰ ডাকাই দল গাঁওখনত এবাৰো বিধায়কে ভুমুকি মাৰা নাই। কিন্তু এতিয়া আমাৰ যিটো নদীৰ যিটো দুধনৈ কৃষ্ণাই নদীৰ যিটো গৰাখহনীয়াৰ তাণ্ডৱ, আমাৰ ডাকাই দল অঞ্চলৰ এই যিটো মূল পথটো একেবাৰে নদীৰ বুকুত গৈছে। গতিকে আমি চৰকাৰক লগতে আমাৰ যিজন সাংসদ আছে ৰকিবুল ছাৰ, তেওঁকো আমি অনুৰোধ জনাইছোঁ। লগতে আমাৰ বিভাগীয় মন্ত্ৰী মাননীয় পীযুষ ছাৰ, তেওঁকো আমি অনুৰোধ জনাইছোঁ। লগতে আমাৰ ব্লকৰ মুৰব্বী কাৰ্যবাহী বিষয়া, লগতে আমাৰ জিলা আয়ুক্ত সকলোকে আমি অনুৰোধ জনাইছোঁ যে আমাৰ এই বজাৰৰ পূবপিনে ডাকাই দল বজাৰৰ পূবপিনে থকা আমাৰ যিটো মূল ঘাইপথ, ৰাইজৰ চলাচল কৰা একদম অসুবিধা হৈ গৈছে নদীৰ পাৰেদি। গতিকে আগতো অলপ শিলৰ বান্ধ জুদিলৈ দিছিল, সেই বান্ধখিনি ইতিমধ্যে নদীৰ যিটো সোঁতে কমপ্লিট উটুৱাই লৈ গৈছে, ছিঙি ভাঙি লৈ গৈছে। বান্ধটো নিয়াৰ পিছত এতিয়া আপোনালোকে কেমেৰাত দেখাব পাৰিব, এইফালে একেবাৰে ভাঙি গৈছে, এইফালে পাকা ঘৰ আছে। এই ঘৰৰ মানুহখিনি ইতিমধ্যে আমি স্থানান্তৰ কৰি বাহিৰত ৰাখিব লগা হৈছে। ৰাতি তেওঁলোকে শুব নোৱাৰে, কেতিয়া ভাঙি যায়। গতিকে আমি চৰকাৰক লগতে আমাৰ সাংসদগৰাকীও আমাৰ বিভাগীয় মন্ত্ৰীকো আমি কৰজোৰে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ডাকাই দল অঞ্চলৰ মূল ঘাইপথটো ৰক্ষণাবেক্ষণ দিয়াৰ বাবে আমাক যাতে অলপ নদী বান্ধটো ব্যৱস্থা কৰি দিয়ে আমাৰ এই ৰাইজৰ বৃহৎ উপকাৰ কৰে বুলি আমি
গোৱালপাৰাৰ পৰা হীৰকজ্যোতি নাথৰ ৰিপৰ্ট গ্লোবেল NE 24/7।